হেল্ল' ফ্ৰেণ্ডছ, বন্ধু বান্ধৱীসকল চাওক, মই এতিয়া আমাৰ দুদাইৰ ভাগৰ বাৰীলৈ আহিছোঁ। বাৰীত এয়া শাক দেখাই আছোঁ, শাক পাচলি ৰুইছে এইবোৰ চাওক, ফ্ৰেঞ্চবিন কিমান লগাইছে চাওক, এতিয়া এপোৱামান লগাইছে। এই দাইদেউ চাওক, কথাটো পাতক। হয়, এইবিলাকে কৰি আছোঁ এতিয়া। এয়া দাইদেউ আগষ্ট 2-3 তাৰিখৰ পৰা এইটো ফ্ৰেঞ্চবিন, তাৰপৰা আকৌ লেচেৰা মাহ, তাৰপৰা এইভাগেদি এইডোখৰ অলপ আলু দিবলৈ ঠিক কৰি আছোঁ। এই চাওক, আপোনালোকে বনাই আছে জেগা, বনাই আছোঁ। হয়, এইপিনে আছে চুমনি বাৰীও আছে, তাৰপিছত জিকা বাৰী আছিলে, চব লগাই আছে খেতি। এইপিনে হালধি লগাইছে। এইবোৰ চাওক, দাইদেউ কিমান খেতি কৰি আছে। চৰকাৰৰ ফালৰ পৰা সাহাৰ্য অকণমান পালে আৰু অকণমান কৰিব পাৰিব তাৰমানে। মানে আমি সুবিধা পোৱা নাই বাৰু, সুবিধা পোৱা নাই তাৰমানে। কৰি থাকোঁ এইবিলাক। এতিয়া মই সেইকাৰণে ভিডিঅ' এটাকে বনাইছোঁ আপোনালোকক চাওক। পানী অসুবিধা হয়, পানী অসুবিধা আছে হেনো, খৰালি হ'লে মানে পানীটো অসুবিধা হয়। এতিয়া আকৌ পানীটো পালে আৰু খেতিটো ভাল খেতি হ'ব তেতিয়া। এতিয়া আমি মানে পানীৰ দুখত অলপ ডেমেজ হৈ যায় খেতিটো। মুঠতে মই চৰকাৰক অনুৰোধ কৰিছোঁ, দাইদেউক যে পাম্প এটা দিয়ে, দিলে আমি ভাল পাম। হয়, এইটো দিলে ভাল হ'ব।